এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ অষ্টম অধ্যায় চতুৰ্ভুজৰ অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 5 টো আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত বাকিবোৰ দিয়া হৈছে। এতিয়া কুৱেশ্যন নম্বৰ 5 টো আছে, দেখুওৱা যে যদি এটা চতুৰ্ভুজৰ কৰ্ণৰ দুডাল সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তেন্তে চতুৰ্ভুজটো এটা বৰ্গ। ইয়াৰ 4 নম্বৰত আছিলে বৰ্গ এটা কৰ্ণৰ দুডাল সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। ইয়াত 4 নম্বৰৰ ঠিক উলুটাটো দিয়া আছে। আগতে আমাক এইখিনি কন্ডিশন দেখুৱাব দিছিলে, সেইখিনি হলে বৰ্গ হ'ব বুলি কৈছিলে, কিন্তু এতিয়া আমাক সেইখিনি আগতে দিয়া আছে, কিন্তু আমাক এতিয়া বৰ্গ বুলি দেখুৱাব দিছে। বুজি পাইছা? এতিয়া চাবা, এতিয়া মই চিত্ৰ এটা আঁকি লৈছো। ABCD এটা চতুৰ্ভুজ, ইহতৰ কৰ্ণৰ দুডালে O বিন্দুত ছেদ কৰিছে। তাৰপিছত এতিয়া সেইখিনি লিখি লৈছো, ধৰা হল ABCD এটা চতুৰ্ভুজ আৰু ইয়াৰ কৰ্ণৰ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰিছে। তাৰপিছত আমাক যিখিনি দিয়া আছিল AC = BD, ইয়াৰ কৰ্ণৰ দুডাল সমান বুলি দিয়া আছে, সো আমি কৰ্ণৰ দুডাল লিখি লৈছো AC = BD। তাৰপিছত AO = OC, BO = OD। ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়, এইটো আৰু এইটো সমান, এইখিনি সমান, এইখিনি আৰু এইখিনি সমান সমদ্বিখণ্ডিত হয়, সো আমি সেইখিনি সমান লিখি লৈছো। তাৰপিছত লম্বভাৱে বুলি কৈছে, অৰ্থাৎ এইটো কোণ 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী। হয়তো মোৰ চিত্ৰটো ভাল নহ'ব পাৰে, ইয়াত 90 ডিগ্ৰী নহ'ব পাৰে, কিন্তু এইটো অৰিজিনালি 90 ডিগ্ৰী হ'ব লাগিব। সো আমি লিখি লৈছো এই গোটেইকেইটা কোণ 90 ডিগ্ৰী বুলি। বুজি পাইছা? এতিয়া আমি এইটো বৰ্গ বুলি দেখুৱাব লাগে। এতিয়া চোৱা, বৰ্গ এটা হ'বলৈ হ'লে ইয়াৰ গোটেইকেইটা বাহু সমান হ'ব লাগিব, আৰু মনত ৰাখিবা ৰম্বাসৰো গোটেইকেইটা বাহু সমান। সেইটো হ'ল গোটেইকেইটা বাহু সমান, তাৰপিছত ইয়াত 90 ডিগ্ৰী হ'ব লাগিব। তাৰপিছত বৰ্গ হ'ব লাগিলে সামান্তৰিকো হ'ব লাগিব, কিন্তু ইয়াত চাবা আমি ইয়াত সামান্তৰিক বুলি নেদেখুৱালেও হ'ব, কাৰণ আমি এটা উপপাদ্য পাই আহিছিলো যে যদি এটা চতুৰ্ভুজৰ কৰ্ণৰ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে ই এটা সামান্তৰিক। এতিয়া আমাৰ এইটো এটা চতুৰ্ভুজ, ইয়াৰ কৰ্ণৰ দুডাল AC আৰু BD ইয়াত পৰস্পৰ সমদ্বিখণ্ডিত হৈছে। বুজি পাইছা? সমান ভাগত ভাগ হৈছে, সো তেন্তে ই এটা সামান্তৰিক হ'ব, অৰ্থাৎ ইয়াৰ বাহু দুডাল সমান্তৰাল হ'ব। এইটো আৰু আমি নেদেখুৱালে হ'ব, কুৱেশ্যনটোতে দিয়া আছে। বা তোমালোকে এটা লাইন লিখি দিব পাৰিবা, যিহেতু কৰ্ণৰ দুডাল সমদ্বিখণ্ডিত হৈছে, সো ABCD এটা সামান্তৰিক, তেনেকৈ লিখি দিব পাৰা। মই লিখি দিওঁ বাৰু। এতিয়া সেইটো লিখাৰ পিছত নেক্সট আমি কৰিম যে গোটেইকেইডাল বাহু সমান দেখুৱাম। সমান দেখুৱাৰ পিছত ইয়াৰ কোণকেইটা 90 ডিগ্ৰী দেখুৱাম। কোণকেইটা 90 ডিগ্ৰী হোৱা মানে এইটো এটা বৰ্গ হ'ব। সো এতিয়া যিহেতু ABCD চতুৰ্ভুজৰ কৰ্ণৰ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়, সেয়ে ABCD এটা সামান্তৰিক। বুজি পাইছা? সামান্তৰিক বুলি আমি কৈ দিলো, বা এইটো তোমালোকে নেলিখিলেও কোনো কথা নাই, গম পাই যাব এক্সামিনাৰে এইটো। সো এইখিনি হ'ল। এতিয়া নেক্সট চাবা, আমি বাহুকেইডাল সমান বুলি দেখুৱাম। বাহুকেইডাল সমান দেখুৱাবলৈ হ'লে আমি দুটা ত্ৰিভুজ ল'ম, সেই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাম। প্ৰথম আমি এই দুটা লওঁ, AOD আৰু COD বা DOC, এই দুটা ত্ৰিভুজ লওঁ। এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখুৱাম, তাৰপিছত এই দুডাল বাহু সমান হ'ব। বুজি পাইছা? তাৰপিছত আকৌ আমি এই দুটা ল'ব লাগিব, এই দুটা, বা তোমালোকে এইটো আৰু এইটো ত্ৰিভুজ সৰ্বসম দেখুৱাৰ পিছত বাকীখিনি একেদৰে বুলি চিমিলাৰলি বুলি দি পিনে এইটো আৰু এইটো সৰ্বসম, এইটো আৰু এইটো সৰ্বসম, তেনেকৈ দিলেও হ'ব। সো প্ৰথম মই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাই আছো। আকৌ ত্ৰিভুজ AOD আৰু ত্ৰিভুজ DOC। ইয়াত চোৱা, এইটো ত্ৰিভুজত আমাৰ OA = OC, AOD ত্ৰিভুজত OA আৰু DOC ত্ৰিভুজত OC, এই দুটা সমান। সো AO = OC দিয়া আছে, কুৱেশ্যনত দিয়া আছে এইটো। তাৰপিছত আমাৰ এইটো কোণ আৰু এইটো কোণ সমান, 90 ডিগ্ৰী গোটেইকেইটা কোণ, সো এইটো আৰু এইটো কোণো সমান হ'ব। এংগল AOD = এংগল DOC, এংগল AOD = এংগল DOC, প্ৰত্যেকেই 90 ডিগ্ৰী। তাৰপিছত তোমাৰ OD
OD টো দুইটা ত্ৰিভুজতে আছে AOD ত্ৰিভুজত OD আছে DOC ত্ৰিভুজত OD আছে সো OD ইজ ইকুৱেল টু OD এটো হ'ব সাধাৰণ বাহু কমন সাইড বুজি পাইছা এতিয়া বাহু কোন বাহু স্বীকাৰ্যপথে এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব এতেকে ট্ৰায়াঙ্গল AOD congruent to triangle DOC বাহু কোন বাহু সাইড অ্যাঙ্গেল সাইড স্বীকাৰ্যমতে এটো হল সো এতেকে CPCT মতে CPCT পৰা আমি পাম যে ইয়াৰ অনুৰূপ অংগবিলাক সমান হ'ব সো AOD আৰু DOC AD আৰু CD এই দুটালো সমান হ'ব সো আমি লিখি দিম এতেকে AD = CD বুজি পালা এইটো আৰু এইটো সমান হ'ল ঠিক তেনেকৈ আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ দেখুৱাব পাৰো ইয়াতো সেম কন্ডিশন এপ্লাই হ'ব OB আৰু OD এই দুটাল সমান OC সাধাৰণ বাহু কোন কেইটা সমান ঠিক তেনেকৈ এইটো আৰু এইটো ত্ৰিভুজটো আমি দেখুৱাব পাৰিম এইটো কোণ আৰু এইটো কোণ সমান এইখিনি আৰু এইখিনি সমান OB সাধাৰণ বাহু বুজি পাইছা সো আমি আৰু এইটো আকৌ দেখুৱাই থাকিব নালাগে বা তোমালোকে দেখুৱাব পাৰিবা কিন্তু অলপ সময়টো বেছিকৈ খাব সেই কাৰণে একেদৰে বুলি লিখি দিব পাৰিবা সিমিলাৰলি বা একেদৰে ত্ৰিভুজ DOC সৰ্বসম ত্ৰিভুজ COB হ'ব COB বা BOC কেনেকৈ হ'ব মই বুজাই দিলো এটা চিত্ৰটো চোৱা এইটো DOC আৰু BOC এতিয়া এই দুটা ত্ৰিভুজ সৰ্বসম হোৱাৰ লগে লগে CD আৰু BC সমান হ'ব সো এতেকে CPCT মতে CD = BC হ'ব বুজি পাইছা ঠিক তেনেকৈ আৰু ত্ৰিভুজ BOC বা COB এই দুটা একে তোমালোকে একেটা কৰি লিখিবা BOC লিখিলে BOC লিখিবা সো BOC সৰ্বসম ত্ৰিভুজ AOB এই দুটা সৰ্বসম হ'ব সৰ্বসম হ'লে ইয়াতো CPCT মতে চাবা চিত্ৰটো চোৱা এইটো আৰু এইটো সৰ্বসম সো BC আৰু AB সমান হ'ব CPCT মতে সো BC = AB এতিয়া তোমালোকে চোৱা আমি ইয়াত পালো AD = CD CD = BC BC = AB অৰ্থাৎ গুটেকেটা কানেক্টেড হৈ আছে অৰ্থাৎ যেটো চতুৰ্ভুজ আছে তাৰ গুটেকেটা বাহু সমান হ'ব সো তোমালোকে ইয়াত লিখি দিবা এতেকে ইয়াত ইকুৱেচন দি দিয়া তেতিয়া তোমালোকৰ বুজাত সহজ হ'ব এতেকে ইকুৱেচন 1 ইকুৱেচন 2 আৰু ইকুৱেচন 3 1 2 আৰু 3 পৰা এই দুটা পৰা আমি লিখিব পাৰিম AB = BC = CD = AD গুটেকেটা বাহু সমান এতিয়া আমি দেখুৱাম যে কোন কেইটা 90 ডিগ্ৰী হয় কোন কেইটা 90 ডিগ্ৰী হোৱা মানে তোমাৰ এটো বৰ্গ হ'ব সো আমি কোন কেইটা 90 ডিগ্ৰী দেখুৱাম তাৰ বাবে আমি আকৌ দুটা ত্ৰিভুজ লম ত্ৰিভুজ দুটা একেটাল ভূমিৰ ওপৰতে লম এটা CD ভূমিৰ ওপৰত ত্ৰিভুজ দুটা লম এটা হ'ব ADC ত্ৰিভুজ আৰু এটা হ'ব BDC এই দুটা ত্ৰিভুজ আমি এতিয়া সৰ্বসম দেখুৱাম সৰ্বসম দেখুৱাৰ পিছত আমি এইটো কোণ আৰু এইটো কোণ সমান পাম বুজি পাইছা আকৌ এইডাল আৰু এইডাল যেহেতু সমান্তৰাল হোৱাৰ লগে লগে এইডাল ছেদক হ'লে এইটো কোণ আৰু এইটো কোণৰ যোগফল 180 ডিগ্ৰী হ'ব বুজি পাইছা তেনেকৈ আমি এটা কোণৰ মান 90 ডিগ্ৰী দেখুৱাম সো চাবা এতিয়া আমি ত্ৰিভুজ লম ADC আৰু BDC আকৌ ত্ৰিভুজ ADC আৰু ত্ৰিভুজ BDC এই দুটা ত্ৰিভুজত চোৱা ADC ত্ৰিভুজত তোমাৰ AC বাহু আৰু BDC ত্ৰিভুজত BD বাহুডাল সমান কাৰণ আমাক দিয়া আছে কৰ্ণৰ ডাল সমান হ'ব বুলি বুজি পাইছা তাৰ পিছত CD ডাল সাধাৰণ বাহু ADC টো আছে আৰু BDC টো আছে তাৰ পিছত AD = BC গুটেকেটা বাহু সমান পালো আমি চতুৰ্ভুজটোৰ অৰ্থাৎ এইটো আৰু এইটো সমান হ'ব সো আমি হেতু লিখি দিও AC = BD দিয়া আছে তাৰ পিছত CD = CD সাধাৰণ বাহু কমন সাইড
তাৰপিছত AD is equal to BC ইয়াৰ এটা ইকুৱেশ্যন দি দিছো আমি সমীকৰণ 4 দিছো কাৰণ চোৱা ইয়াত AD is equal to BC সো এটো কোৰ পৰা পালেও আমি লিখিব লাগিব তোমালোকে ওপৰৰ পৰা বুলি লিখিব পাৰিবা কিন্তু মই সমীকৰণ 4 পৰা দি দিছো ইয়াত লিখিছা AD আৰু BC সমান আছে সো সেইটোৱে এতেকে এই দুটা ত্ৰিভুজ সৰ্বসম হল ত্ৰিভুজ ADC সৰ্বসম ত্ৰিভুজ BDC আমাৰ শৰ্তটো হ'ব বাহু 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 SSS চিকাৰজমতে এতিয়া এই দুটা সৰ্বসম পালো পোৱাৰ লগে লগে এইটো কোণ আৰু এইটো কোণ সমান হ'ব ADC ত্ৰিভুজৰ AD কোণটো আৰু BDC ত্ৰিভুজৰ C কোণটো সমান হ'ব এতেকে CPCT মতে তোমাৰ angle D is equal to angle C মই angle D বুলি লিখিলো তোমালোকে ADC বা BCD তেনেকৈ লিখিব পাৰিবা angle D আৰু C বুলি লিখিলো মই এতিয়া এইটো সমান হল আকৌ চাবা angle D plus angle C is equal to 180 degree হ'ব কাৰণটো বুজি পালা কাৰণ এইটো এটা সমান্তৰিক পাইছো সমান্তৰিক হোৱাৰ লগে লগে ইয়াৰ বাহুবিলাক সমান্তৰাল হ'ব সো AD সমান্তৰাল BC AD আৰু BC সমান্তৰাল আৰু CD ছেদক CD ছেদক সো তাৰ পৰা আমি চাবা এইটো সমান্তৰাল AD আৰু BC CD ছেদক ছেদক হোৱাৰ লগে লগে এইগিটা একেফালে থকা কোণ হ'ব একেফালে থকা কোণগিটাৰ যোগফল 180 ডিগ্ৰী হয় আমি পালো আগতে সো এই দুটাৰ যোগফল 180 ডিগ্ৰী হ'ব ইমপ্লাইজ ইয়াৰ আমি যিকোনো এটা কোণ লৈ লম angle D টো লৈ ললো প্লাস angle D C ঠাইত আমি angle D পাতিছো যাতে আমি এটা কোণৰ মান পাই লও 180 ডিগ্ৰী তাৰ পিছত এটো কেনেকৈ বুজি পাইছা C টো D টোৰ লগত সমান সো আমি এটা পাতি দিছো তাৰ পিছত angle 2D is equal to 180 degree implies angle D is equal to 90 degree দুইৰে হসি কৰণ কৰি দিছো 90 ডিগ্ৰী পালো angle D 90 পালো অৰ্থাৎ angle C 90 পাম angle C is equal to 90 degree এতিয়া চতুৰ্ভুজটোৰ আমি angle D টো 90 পালো angle C টো 90 পালো ঠিক তেনেকৈ আমি এইটো আৰু এইটো 90 পাম আৰু ৰম্বাসৰ ইয়াত লিখি দিবা তোমালোকে এতেকে AB CD এটা ৰম্বাস তেনেকৈ লিখি দিবা ৰম্বাস কেতিয়া হয় বুজি পোৱা এটা ৰম্বাস এটো বুজি পাইছা ৰম্বাস সো ABCD এটা ৰম্বাস বুলি লিখি দিবা ৰম্বাস হোৱাৰ কাৰণটো হৈছে কাৰণ চাবা ৰম্বাসৰ প্ৰতিডাল বাহু সমান হয় ইয়াত চতুৰ্ভুজটোৰ প্ৰতিটো বাহু সমান অৰ্থাৎ ই এটা ৰম্বাস হ'ব এটো সো ABCD এটা ৰম্বাস বুলি আমি লিখি দিলো এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা ৰম্বাসৰ বিপৰীত কোণবিলাকো সমান হয় এটো ৰম্বাস হলে এটো যদি 90 ডিগ্ৰী হয় এটো 90 ডিগ্ৰী হ'ব এটো 90 ডিগ্ৰী হলে এটো 90 ডিগ্ৰী হ'ব বা যদি তোমালোকে এনেকুৱা কৈ নাভাবা তেতিয়া হলে আকৌ তোমালোকে ABD আৰু ABC এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাব পাৰিবা এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱালে আকৌ এটো 90 ডিগ্ৰী আৰু এটো 90 ডিগ্ৰী পাবা এটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব সো আমি angle D আৰু angle C পালো নেক্সট একেদৰে বা এতেকে বুলি লিখি পিনে এতেকে angle A is equal to angle B is equal to 90 degree বুজি পাইছা এইটো 90 ডিগ্ৰী হ'ব এনেকৈ লিখি দিবা ৰম্বাসৰ বিপৰীত কোণ সমান ৰম্বাসৰ বিপৰীত কোণ সমান সো ইয়াত হয়তো তোমালোকে angle A is equal to 90 degree angle B is equal to 90 degree দিব লাগিছিল মই একেবাৰে দি দিলো একে কথা বুজি পাইছা যেটো এগিটা 90 এগিটাও 90 ডিগ্ৰী হ'ব এখিনি বুজি পালা এতিয়া আমি প্ৰথম সোৱা আমি সমান্তৰিক বুলি গম পালো ABCD বৰ্গটো নেক্সট আমি ৰম্বাস বুলি প্ৰমাণ কৰিলো ৰম্বাস মানে ইয়াৰ গুটেকেটা বাহু সমান পালো আমি AB BC CD আৰু AD তাৰ পিছত ইয়াৰ কোণগেটা 90 ডিগ্ৰী বুলি প্ৰমাণ কৰিলো এতিয়া বৰ্গ এটাৰ যদি তোমালোকে কোণগেটা 90 ডিগ্ৰী পোৱা আৰু বাহুকেইডাল যদি সমান পোৱা সমান আৰু তোমাৰ সমান্তৰাল হ'ব লাগিব তেতিয়া হি এটা বৰ্গ হয় এতিয়া ইয়াত গুটেকেটা শৰ্ত স্যাটিসফাইড কৰিছে সো আমি লিখি দিব পাৰিম যে ABCD এটা বৰ্গ বুজি পাইছা এতেকে ABCD চতুৰ্ভুজটো এটা বৰ্গ এইখিনি আমাক প্ৰমাণ কৰিব দিছিলে সো
গোটেইকেইটা ৰুল যেহেতু ছেটিছফাইড কৰিছে আমি এইটো লিখি দিব পাৰিম এইখিনিয়ে আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে ফেসবুকতো মই ভিডিওবিলাক আপলোড দি থাকো যদি তোমালোকে ফেসবুক ইউজ কৰা তেতিয়ালে আসামিজ এডুকেশ্যন পেজটো ফলো কৰি থবা তাতো ৰেগুলাৰলি ভিডিওবিলাক আপলোড দি থকা হয় থ্যাংক ইউ